সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ কাতি মাহৰ 26 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ নৱেম্বৰ মাহৰ 13 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ নৱমী তিথি ৰাত্ৰি 3:33 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ, ৰাত্ৰি 12:21 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:44:43 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:32:33। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গণ, বান্দৰৰ অস্থি বায়ু যোগ হ'ব, অস্তুত্তৰী মতে মংগলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 12:21 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্য গণ আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:27 পৰা 1:49 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 8:22 পৰা 9:17। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশূল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি যিমান শিশুৰ সৈতে সময় পাৰ কৰিব সিমানেই আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব, কাৰণ শিশুৱে আপোনাক দিনটোত আনন্দদায়কভাৱে কিছু সময় পাৰ কৰোৱা দেখা যাব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা লাভ কৰিব। লগতে শৰীৰত বিগত দিনৰ তুলনাত আজি বলাবলো বাঢ়িব, গতিকে স্বাস্থ্য পাতিৰ ফালৰ পৰাও নিজকে কিছু সুস্থ সবল যেন অনুভৱ কৰিব পাৰিব। আজি অতিৰিক্তভাৱে ধন উপাৰ্জনো কৰিব পাৰিব, গতিকে যদি আপুনি নিজৰ বুদ্ধিৰ সদুপয়োগ কৰে তেতিয়াহ'লে দেখিব অতিৰিক্ত ধন আপুনি নিশ্চয় উপাৰ্জন কৰিব পাৰিব। কিন্তু আলহী অতিথিৰ সৈতে অকণমান হয়তো কথা বতৰাত মতানৈক্য আহিব পাৰে, গতিকে অতিথি আলহীৰ সৈতে কথা কওঁতে কিছু গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সম্বন্ধত অকণমান দূৰত্ব অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে, গতিকে সম্বন্ধসমূহত কিছু গুৰুত্ব ৰাখিব। কোনোবা খুব প্ৰিয় ব্যক্তিও হয়তো আপোনাৰ ওচৰত কিবা সমস্যা লৈ আহিব পাৰে, আপোনাৰ সৈতে সমস্যাবোৰ শ্বেয়াৰ কৰা আজি দেখা যাব। ইয়াৰ বাহিৰে কিন্তু নিজৰ ক্ষমতা দক্ষতাবোৰ আপুনি দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰিব। নতুন নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আজি পৰিলক্ষিত হৈছে। লগতে কৰ্মক্ষেত্ৰতো অপাৰ সফলতা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, যিটো কাৰণত আপুনি যি কৰ্মই নকৰক কিয় সেই কৰ্মত আপুনি সফলতা নিশ্চয় লাভ কৰিব। কিন্তু ক্ষমতা দক্ষতাবোৰ এওঁলোকে পাব বিচৰাও আজি দিনটোত দেখা যাব, গতিকে ক্ষমতা কেনেকৈ বঢ়াব পাৰি সেই চিন্তা আপোনাৰ মনত আহিব পাৰে। জীৱনসংগীয়ে হঠাৎ কিবা ছাৰপ্ৰাইজ দিয়াও দেখা যাব।
বাকী কিন্তু অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি কৰিবলগীয়া কামসমূহ বাদ দি কৰিব নলগীয়া কামত অকণমান ব্যস্ত থকাৰ দেখা যাব। গতিকে কিছু গুৰুত্ব ৰাখিব কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ। লগতে বাদ বিবাদ মতভেদৰ পৰাও অকণমান আঁতৰি থকাটো ভাল হ'ব, কাৰণ কোনোবাৰ সৈতে মতভেদ হয়তো আহিব পাৰে। আজি ধনৰ লেনদেনবোৰ বাঢ়িব, গতিকে ধন হয়তো কাৰোবাক দিবলগীয়াও আপুনি হ'ব পাৰে। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ এক বিশেষ যোগ দেখা গৈছে, যাৰ বাবে কোনোবাই হয়তো আজিৰ দিনটোত আপোনাক নিমন্ত্ৰণ দিব পাৰে। আজি ক'ৰবাত পাৰ্টি হওক, প্ৰগ্ৰেম হওক, তেনেধৰণৰ কাৰ্যক্ৰমত আপুনি অংশগ্ৰহণ কৰিব লাগিব। কিন্তু খোৱা লোৱাত নিজৰ নিয়ন্ত্ৰণ ৰাখিব। বেছি অকণমান ভজা পোৰা বস্তু খালে হয়তো পেটৰ সমস্যাই দেখা দিব পাৰে। কৰ্মক্ষেত্ৰত কিন্তু কোনোবাই আজি প্ৰশংসা কৰিব, কাৰণ আপোনাৰ কাম বনবোৰ আজি প্ৰশংসা হোৱা দেখা যাব। অৱশ্যে সৰুকালত কৰি ভাল পোৱা কাম বনবোৰো আজি আপোনাৰ কৰিবলৈ মন যাব পাৰে। গতিকে শিশু সুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত অকণমান আজি আহিব পাৰে। জীৱনসংগীৰ স্বাস্থ্যত অকণমান আজি দুৰ্বলতা থাকিব পাৰে, গতিকে অকণমান প্ৰিয়জনৰ স্বাস্থ্যৰ যত্ন ৰখাৰ চেষ্টা কৰক। বাকী অন্য দিশত আপোনাৰ অৱশ্যে দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত অকণমান কমকৈ মন বহিব, কাৰণ দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ পৰা বাহিৰত থাকিবলৈ ইচ্ছা যোৱা দেখা যাব। আজি ধন টকা পইচাৰ অভাৱ সিমান নাথাকে, কাৰণ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন থাকিব। মানসিক শান্তিও আজি আপুনি নিশ্চয় লাভ কৰিব। অৱশ্যে কোনোবা ব্যক্তিয়ে অকণমান আপোনাক লোকচান কৰাবলৈ আহিব পাৰে, গতিকে সতৰ্ক থকাৰো প্ৰয়োজন আছে। আজি আপোনাৰ বিপক্ষে হয়তো কোনোবাই ষড়যন্ত্ৰ কৰিও থাকিব পাৰে, গতিকে অকণমান সতৰ্কও থাকিব। লগতে যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে অকণমান চাই চিতি আগবঢ়াটো ভাল হ'ব। অৱশ্যে চাই চিতি লোৱা সিদ্ধান্তত কোনো ধৰণৰ প্ৰব্লেম আপোনাৰ নাহে, কিন্তু খুব তাৎক্ষণিকভাৱে লোৱা সিদ্ধান্তত কিবা সমস্যা দেখা দিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি হিচাপ নিকাচ আপুনি কৰিব লাগিব। পুৰণা হিচাপ নিকাচো হয়তো কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি নতুন প্ৰেমৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ পৰা নতুন নতুন চিন্তাধাৰাবোৰ আপোনাৰ মনত আহিব, গতিকে নতুন কামৰে হওক নতুবা নতুন কিবা চিন্তা আপোনাৰ মনত আজি আহি থাকিব। লগতে কিন্তু আকৰ্ষণীয় ব্যক্তিত্ব আজি আপোনাৰ বাঢ়িব, যাৰ বাবে সহজতে আপুনি অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। লগতে জীৱনসংগীয়েও আপোনাক আজি ছাৰপ্ৰাইজ দিয়া দেখা যাব। খুব মৰম চেনেহ আপুনি প্ৰিয়জনৰ ফালৰ পৰা লাভ কৰিব। লগতে দিনটোৰ শেষত হ'লেও আপুনি ধন নিজৰ বাবে সঞ্চয় কৰিব পাৰিব। আজি সঞ্চয় কৰাৰো এক বিশেষ যোগ দিনটোত পৰিলক্ষিত হৈছে। বাকী অন্য দিশতো আপোনাৰ দিনটো অৱশ্যে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলা কৰিবলৈ মন যাব। অৱশ্যে দিনটোৰ এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ পৰা বাহিৰতে বেছি সময় অতিবাহিত হোৱা দেখা যাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব, কিন্তু ধন কমকৈ খৰচ কৰাৰ চেষ্টা কৰিব, কাৰণ অতিপাত খৰচ কৰা আজি আপোনাক পৰিলক্ষিত হ'ব। বাকী ধৈৰ্য অকণমান কমিব পাৰে, যিকোনো কামত যিকোনো ক্ষেত্ৰত ধৈৰ্যৰ পৰিমাণ কম হোৱা দেখা যাব, গতিকে নিজক নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। আজি অৱশ্যে ওচৰ পাজৰৰ ব্যক্তি আপোনাক খং কিবা কথাত কৰিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকল অকলে থকাৰ বিপৰীতে আজি বহু ব্যক্তিৰ মাজত, বহু লোকৰ মাজত আজি সময় পাৰ কৰা দেখা যাব। বিবাহিতসকলৰ আজি ঘৰত কিবা নতুন খবৰ আহিব পাৰে, সম্পৰ্কৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ পাৰ হ'ব। ব্যৱসায় বাণিজ্যত অৱশ্যে লেনদেন কৰাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে, নহ'লে সতৰ্ক নহ'লে ব্যৱসায়ত লোকচান হ'ব পাৰে। আজি বিভিন্ন ব্যক্তি আপোনাক অৱশ্যে সহায় কৰিবলৈ আগবাঢ়ি আহিব, গতিকে বৰ বিশেষ কষ্ট সিমান আপোনাৰ নহয়, অনায়াসে কাম বনবোৰ হৈ উঠাও দেখা যাব। আজি সন্মান প্ৰাপ্তিৰো বিশেষ যোগ এওঁলোকৰ দেখা পোৱা গৈছে। ঘৰতে হওক, ঘৰৰ পৰা বাহিৰতে হওক, য'তেই নাযাওক কিয় আপুনি আজি সন্মান নিশ্চয় পাব। বাকী শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত শক্তি বলাবল নিশ্চয় থাকিব, কিন্তু অকণমান শাৰীৰিক ব্যায়াম কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজি ধন সম্পৰ্কীয় যদি কিবা সমস্যা চলি আছিল, ক'ৰবাৰ পৰা যদি পাবলগীয়া আছিল, ফাঁচি আছিল, তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। লগতে বন্ধু নতুবা পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। আনন্দ ফূৰ্তিৰ মাজেৰে আজি সময়বোৰ অতিবাহিত হ'ব। আজি গোটেই দিনটো আপোনাৰ নিয়ন্ত্ৰণত থাকিব, গতিকে খং ৰাগো সিমান নাথাকে, নিজক নিয়ন্ত্ৰণ কৰিব পাৰিব। সকলোৰে সৈতে মিলাপ প্ৰীতি আজি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আজি হঠাৎ কিবা আকস্মিক ভাল খবৰ শুনাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে কৰ্মত কিবা খবৰ হয়তো আপুনি লাভ কৰিব পাৰে। আজি নিজৰ বস্তু হয়তো হেৰুৱাৰ সম্ভাৱনা আছে, বিশেষকৈ কিবা বস্তু হয়তো হেৰাব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত জীৱনসংগীৰ স্বাস্থ্যৰ নামত হয়তো অকণমান চিন্তা আপোনাৰ বাঢ়িব পাৰে। অন্য ক্ষেত্ৰত অৱশ্যে আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি যিহেতু ধন আগমনৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে, গতিকে ধন টকা পইচাৰ অভাৱবোৰো যথেষ্টখিনি কমিব। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন বিষয়ত অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব, যিটো কাৰণত পুৰণা বিষয়ৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি মিলাপ প্ৰীতিৰ মাজেৰে পাৰ হ'ব, লগতে মানসিক শান্তিও আপুনি নিশ্চয় লাভ কৰিব। কিন্তু আনক ধন ধাৰে নিদিব, কাৰণ আজি দিয়া ধন উভতাই পোৱাৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে। অৱশ্যে কোনোবা ব্যক্তি আপোনাৰ ওচৰত আজি ধন বিচাৰিও আহিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে এনে কোনো ব্যক্তিক লগ পাব, যি ব্যক্তিক লগ পোৱাৰ লগে লগে আপোনাৰ কৰ্মতো কিছু পৰিৱৰ্তন আহিব আৰু আপোনাৰ ব্যক্তিগত জীৱনতো কিছু পৰিৱৰ্তন অহা দেখা যাব। কৰ্মত অৱশ্যে দিনটো আপোনাৰ খুব ধুনীয়াকৈ পাৰ হ'ব। নিজৰ
ক্ষমতাসমূহ দেখুৱাৰ, নিজৰ কৰ্মত দক্ষতাসমূহ দেখুৱাৰ আপুনি আজি কৰ্মত সুযোগ সুবিধাবোৰ লাভ কৰিব। লগতে ঘৰৰ পৰা কোনোবা ব্যক্তি যদি খুব দূৰত থাকে, সেই ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাও দেখা যাব। জীৱনসংগীয়ে কিবা কথা আজি পাহৰিব পাৰে, আপুনি কোৱা কথাবোৰ হয়তো প্ৰিয়জনে কিবা কাৰণবশতঃ পাহৰিবও পাৰে। বাকী অৱশ্যে সন্মান প্ৰাপ্তিৰো আজি এক বিশেষ যোগ দেখা পোৱা গৈছে, য'তেই নাযাওক কিয় আপোনাক অন্য ব্যক্তিয়ে সন্মান কৰা পৰিলক্ষিত হ'ব। বিদ্যাত অকণমান অনিচ্ছা ভাৱৰ হয়তো সৃষ্টি হ'ব পাৰে, কাৰণ পঢ়িবলৈ আজি কমকৈ ইচ্ছা থাকিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি, তুলা ৰাশিৰ ব্যক্তিসকলে আজি দিনটো খুব ধুনীয়াকৈ আপোনাৰ অতিবাহিত হোৱা দেখা যাব। বিশেষকৈ আনন্দ আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। কিন্তু হঠাৎ খৰচৰ মাত্ৰা বাঢ়ি পৰিব, যিটো কাৰণত আকস্মিকভাৱে আপুনি খৰচ হয়তো আজি কৰিবলগীয়া হ'ব পাৰে। আজি কোনোবা ব্যক্তিৰ ঘৰৰ পৰা অকণমান বাহিৰত হয়তো কাম থাকিব পাৰে। আপোনাৰ সদস্যসকলে, ঘৰৰ সদস্যৰ কোনোবা ব্যক্তি হয়তো ঘৰৰ পৰা বাহিৰত যাবলগীয়া হ'ব পাৰে। প্ৰিয়জনে সঘনাই আপোনাৰ খা খবৰ লৈ থাকিব, গতিকে সম্পৰ্কৰ ফালৰ পৰা আজি ধুনীয়াকৈ পাৰ হ'ব। আজি নিজৰ উদ্দেশ্যসমূহ পূৰণ হোৱা দেখা যাব। গতিকে যদি কিবা উদ্দেশ্য আছে, সেই উদ্দেশ্যসমূহ আপুনি সফলতাৰে সমাপন কৰিব পাৰিব। কিন্তু আনৰ সহায় লোৱাটো ভাল হ'ব, কাৰণ আনৰ সহায়ে আপোনাক আৰু অকণমান আগবঢ়াই লৈ যাব। গতিকে সহায় ল'লে ধুনীয়াকৈ দিনটো পাৰ হ'ব। আজি বহু কথা আপুনি শিকিবও পাৰিব। ঘৰতে হওক, ঘৰৰ পৰা বাহিৰতে হওক, আপুনি বিভিন্ন কথা জানিব আৰু শিকিব নিশ্চয় পাৰিব। জীৱনসংগীয়ে অকণমান আপোনাক কথাবোৰ কিছু বুজাই কোৱা দেখা যাব। আপুনি কিবা কথা নুবুজিলে হয়তো প্ৰিয়জনে খুব ধুনীয়াকৈ আজি কথাবোৰ বুজাই কোৱা দেখা যাব। সম্পৰ্কটো আজি ধুনীয়াকৈ দিনটো পাৰ হ'ব। লগতে আজি ধন আগমনৰ সম্ভাৱনা যিহেতু পৰিলক্ষিত হৈছে, গতিকে আৰ্থিক সমস্যা বৰ বিশেষ নাথাকে। যদিও খৰচ থাকিব, তথাপি আগমনৰ পথো আপোনাৰ দেখা পোৱা গৈছে। অন্য কিন্তু বাকী সকলো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব আজি 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি মনোৰঞ্জনৰ ক্ষেত্ৰত অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। সেয়া খেলা ধূলাই হওক, কালচাৰেল ক্ষেত্ৰতে হওক, ক'ৰবাত ঘূৰিব ফুৰিব যোৱাই হওক, এনেধৰণৰ কামত অকণমান বেছি এক্টিভ থকা দেখা যাব। আজি ধন উপাৰ্জন কৰাৰ মনৰ আশাবোৰ পূৰণ হোৱাও দেখা যাব, কাৰণ আশা কৰা মতে আপুনি ধন উপাৰ্জন কৰিব পাৰিব। অৱশ্যে উচিত পথত যদি ধন সঞ্চয় কৰে, তেতিয়াহ'লে আপোনাৰ দিনটো আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা সঞ্চয়ৰ মাত্ৰাও আজি বৃদ্ধি পাব। লগতে ঘৰৰ পৰা বাহিৰত থকা কোনোবা ব্যক্তিয়ে আপোনাক উপহাৰ দিব পাৰে, নতুবা কিবা ভাল খবৰ দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান বিবাদিতভাৱে আজি দিনটো পাৰ হ'ব। সৰু সুৰা মতভেদ, কাজিয়া পেচাল আহিব পাৰে, গতিকে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। কৰ্মক্ষেত্ৰত কিন্তু আপুনি সকলোৰে সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। আশা কৰা মতে আপুনি ফলাফলবোৰ কৰ্মক্ষেত্ৰতো লাভ কৰিব। আজি বিভিন্ন ধৰণৰ দায়িত্ব আপোনাৰ ওপৰত আহিব। বিশেষকৈ নতুন দায়িত্ব প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। অকণমান ঘৰৰ পৰা বাহিৰত ক'ৰবাত মুকলি ঠাইত যাবলৈ হয়তো আপোনাৰ মন যাব পাৰে। ঘৰত থকাৰ বিপৰীতে ঘৰৰ
বাহিৰত মন পচন্দৰ ঠাইলৈ হয়তো যোৱাৰ আজি মন যাব পাৰে। ইয়াৰ বাহিৰে আজি বৈবাহিক সম্পৰ্কৰ ফালৰ পৰাও দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব, কাৰণ আজি সম্পৰ্কত বুজাবুজি বাঢ়িব, শান্তিপূৰ্ণভাৱে আজি ঘৰত দিনটো পাৰ হ'ব। বিদ্যাত শিক্ষাৰ্থীসকলে আজি হয়তো নজনা বিষয় জানিবলৈ বেছি ইচ্ছা কৰা দেখা যাব। অকণমান মনত উদ্বিগ্নতা থাকিব পাৰে, যিকোনো কাম সোনকালে হোৱাটো আপুনি বিচাৰিব, কিন্তু অকণমান পলম হ'লেই ধৈৰ্য কিছু কমিব পাৰে। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলে পাৰিলে দীঘলীয়া যাত্ৰা নকৰিব। দীঘলীয়া যাত্ৰা কৰিলে আপোনাৰ স্বাস্থ্য অকণমান দুৰ্বল হৈ পৰিব, লগতে মনত চিন্তাও অকণমান থাকিব পাৰে। আজি কিন্তু যিকোনো কথাই এওঁলোকে খুব বুজিব বিচৰা দেখা যাব, শিকিব বিচৰা দেখা যাব। ধন খৰচ কৰাৰ ক্ষেত্ৰতো চাই চিতি খৰচ কৰাটো ভাল হ'ব, কাৰণ লোকচান হোৱাৰ সম্ভাৱনা আজি আৰ্থিক ক্ষেত্ৰত দেখা গৈছে। গতিকে খৰচত নিয়ন্ত্ৰণ ৰখাটো ভাল হ'ব। মানসিক শান্তি অৱশ্যে আপুনি দিনটোৰ শেষৰ ভাগত নিশ্চয় লাভ কৰিব। সকলো ধৰণৰ চিন্তা আপোনাৰ দিনটোৰ শেষত নোহোৱা হোৱা দেখা যাব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু আপোনাৰ বাবে দিনটো অতি ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু হঠাৎ প্ৰিয়জনেও খং কৰিব পাৰে। গতিকে অকণমান চাই লোৱাটো ভাল হ'ব। আজি নিজৰ লক্ষ্যত আপুনি উপনীত হ'ব পাৰিব। আনৰ সৈতে তুলনা কৰি এওঁলোকে কৰ্মত আগবঢ়া দেখা যাব। আনক অনুসৰণ কৰি, আনক চাই মেলি এওঁলোকে কিছু কৰ্মত আগবঢ়াও দেখা যাব। অৱশ্যে হাঁহিমুখে সকলো সমস্যাও আপুনি সমাধান কৰিব পাৰিব, কাৰণ যি সমস্যাই আপোনাৰ সন্মুখত নাহক কিয় আপুনি সেই সমস্যাবোৰ অতি সহজ সৰলভাৱে সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। গতিকে বৰ বিশেষ প্ৰব্লেম আপোনাৰ দিনটোত কোনো ধৰণৰ নহয়। আজি বিবাহিতসকলৰ হয়তো ঘৰত আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ নামতো খৰচ আজি অকণমান বাঢ়িব। বিদ্যাত কিন্তু এই ৰাশি ব্যক্তিসকলৰ অতি শুভ, কাৰণ পঢ়া শুনাৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলে মনে বিচৰা ধৰণৰ বিষয়সমূহত আজি পাৰংগত লাভ কৰা দেখা যাব। আজি অৱশ্যে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ ধন আগমনৰ আজি পথবোৰ মুকলি হ'ব, যিটো কাৰণত আপোনাৰ আৰ্থিক বহু সমস্যা আজি সমাধান হোৱা দেখা যাব। আজি শিশুৱে আপোনাক যথেষ্টখিনি সহায় কৰিব, কাৰণ শিশুৰ পৰা সহায় যদিও লাভ কৰিব, তথাপি অকণমান আমনিদায়ক আপুনি অনুভৱো কৰিব পাৰে। আজি কিন্তু সকাৰাত্মক উৎসাহ আপুনি লাভ কৰিব। কোনোবা ব্যক্তিৰ কিবা কথাই আপোনাক উৎসাহ উদ্দীপনাবোৰ আজি বৃদ্ধি কৰিব। পুৰণা কথাবোৰ অকণমান পাহৰিবলগীয়া হয়তো হ'ব পাৰে, নহ'লে পুৰণা কথাই আজি প্ৰিয়জনৰ সৈতে সম্পৰ্কত অকণমান খেলি মেলি কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু নতুন নতুন টেকনিক শিকা এওঁলোকে দেখা যাব। সেয়া কৰ্মতে হওক, বেলেগ ক্ষেত্ৰতে হওক, নতুন কথাবোৰ শিকা পৰিলক্ষিত হ'ব। আজি যাত্ৰা ভ্ৰমণৰ যোগো বহুখিনি পৰিলক্ষিত হৈছে। যি যাত্ৰাই নকৰক কিয় সেই যাত্ৰাৰ ফলত আপুনি শিক্ষাবোৰ নিশ্চয় লাভ কৰিব। বিবাহিতসকলৰ ফালৰ পৰা আজি দিনটোত সম্পৰ্ক কিছু ভাল হ'ব, কাৰণ কিছু বুজাবুজি আজি সম্পৰ্কত থাকিব। অকণমান শৰীৰত বিষ যেন অনুভৱ
কৰিব পাৰে। বাকী কিন্তু অন্য দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি পঢ়া শুনা কৰিবলৈ ইচ্ছা যাব। বিশেষকৈ বিগত দিনত যদি পঢ়িবলৈ সিমান ইচ্ছা নাছিল, আজি অকণমান হ'লেও পঢ়াত এওঁলোকৰ আগ্ৰহ ধাউতি বৃদ্ধি পোৱা দেখা যাব। মনত অৱশ্যে আজি আনে নকৰা কাম কৰিবলৈ ইচ্ছা যাব। বিশেষকৈ আনে যি কাম কৰিবলৈ খুব টান পায়, আপুনি আজি সেই কাম বনবোৰ কৰিবলৈ আগ্ৰহী হৈ পৰা দেখা যাব আৰু কৰিবলৈ সক্ষমো হ'ব পাৰিব। বাকী কিন্তু শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি সঞ্চয় কৰা ইচ্ছাবোৰ পূৰণ হ'ব। গতিকে যদি মনত সঞ্চয় কৰাৰ ইচ্ছা আছে, সেই ইচ্ছাবোৰ আজি পূৰ্ণ হোৱা দেখা যাব। আজি নতুন সম্পৰ্ক কাৰোবাৰ সৈতে গঢ়ি উঠাৰ সম্ভাৱনাও খুব বেছি দেখা পোৱা গৈছে। কিন্তু প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আজি আহিব পাৰে। কৰ্মক্ষেত্ৰতো আপুনি খুব নিজকে প্ৰভাৱশালী যেন অনুভৱ কৰিব, কাৰণ আপোনাৰ কৰ্মত আজি এক বিশেষ দক্ষতা থকাও দেখা যাব। সহকৰ্মীয়েও আপোনাৰ আজি প্ৰশংসা কৰা পৰিলক্ষিত হ'ব। যি কাম কৰি আছে সেই কামত আজি সহকৰ্মীসকলেও আপোনাৰ কামক লৈ কিছু প্ৰশংসা কৰিব। আজি ব্যৱসায় বাণিজ্যতো লাভৰ প্ৰবল যোগ আছে। যিসকল ব্যৱসায়ী, তেওঁলোকৰ আজি ধন নিশ্চয় প্ৰাপ্তি হ'ব। লগতে আজৰি সময়খিনি অকলে থাকিবলৈ মন যাব। কোনো ব্যক্তিৰ সৈতে আজি হয়তো থাকিব মন নাযায়। অকলে কিছু সময় আজৰি সময়খিনিত অতিবাহিত কৰিবলৈ আপোনাৰ মন যাব পাৰে। বিবাহিতসকলৰ প্ৰিয়জনৰ নামত অকণমান খৰচ হ'ব। আজি বিশেষকৈ ঘূৰা ফুৰাৰ নামত খৰচৰ মাত্ৰা কিছু দেখা পোৱা গৈছে। আজি নতুন দ্ৰব্য প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। বিশেষকৈ সা সম্পত্তিও হয়তো ঘৰত আজি বৃদ্ধি পাব পাৰে। আপোনাৰ নামতে হওক, ঘৰৰ কোনোবা ব্যক্তিৰ নামতে হওক, আজি সম্পত্তিবোৰ বৃদ্ধি পাব। বাকী সকলো দিশত হ'ব। বিশেষকৈ শিক্ষাত এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আজি বহুদিন পুৰণা বিষয় পুনৰ অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে বেছি যাত্ৰা কৰিলে অকণমান কিছু আমনিদায়ক যেন অনুভৱ হ'ব পাৰে। গতিকে কমকৈ যাত্ৰা কৰাটোৱেই ভাল হ'ব। আজি খৰচো কিছু বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। গতিকে খৰচত নিয়ন্ত্ৰণ কৰাৰো প্ৰয়োজন আছে। লগতে বন্ধু বান্ধৱে হয়তো আপোনাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব পাৰে। আপোনাৰ হয়তো প্ৰয়োজন আজি বন্ধুৰ কিবা কামত হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে ধুনীয়াকৈ ৰোমান্টিক ভাৱতে দিনটো পাৰ হ'ব। যি কামেই নকৰক কিয় এই ৰাশিৰ ব্যক্তিসকলে কাম বনবোৰ ফূৰ্তি আনন্দৰ মাজেৰে কৰা দেখা যাব। আজি আনৰ কিছু সহায় কৰিবলৈ আপোনাৰ মন যাব। বিশেষকৈ নিজৰ কাম বাদ দিও এই ৰাশিৰ ব্যক্তিসকলে আনৰ কাম বনবোৰ কৰা পৰিলক্ষিত হ'ব। আজি জীৱন সংগীয়ে আপোনাক কিবা মনৰ কথা খুলি কোৱাও দেখা যাব আৰু হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ যোগো আজিৰ দিনটোত পৰিলক্ষিত হৈছে। কৰ্মক্ষেত্ৰত পদোন্নতি বাঢ়ি পৰিব। গতিকে যদি আপুনি কৰ্মত যোগ্য, তেতিয়াহ'লে দেখিব আপোনাৰ কৰ্মত কিবা পদোন্নতিৰ খবৰ আপুনি নিশ্চয় শুনিবলৈ পাব। বিদ্যাত অকণমান মধ্যম, কাৰণ আজি বেছি সময় দীঘলীয়াকৈ পঢ়িবলৈ মন সিমান নাথাকিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।